Hello student. আজি আমি কেমিষ্ট্ৰিৰ ফাৰ্স্ট চেপ্টাৰ সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা এই চেপ্টাৰটো আলোচনা কৰিম। তো এই চেপ্টাৰটো আলোচনা কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰো যে এই চেপ্টাৰটো আসলতে তোমালোকৰ ৰসায়ন পঢ়াৰ আগতে জানিবলগীয়া কথাখিনি ইয়াত দিয়া আছে। যিখিনি কথা আমি আসলতে ক্লাস 8 ক্লাস 9 বা ক্লাস 10 ত আমি এই গোটেই কথাখিনি পাই আহিছো। সেই কথাখিনি অকমান ৰিভাইজ কৰাৰ কাৰণে এই চেপ্টাৰটো দিয়া আছে। সো পোন প্ৰথমে আমি জানিব লাগিব ৰসায়ন বিজ্ঞাননো কি। তো তোমালোকে ক্লাস 9 10 ত সাগে তোমালোকৰ বিজ্ঞান বুলি এখন কিতাপ আছিল, কিন্তু এতিয়া সেই বিজ্ঞানখনকে আকৌ বহু কেইটা ভাগত ভাগ কৰি দিছে। তাৰ ভিতৰত কেমিষ্ট্ৰিও এটা, ঠিক তেনেকৈ ফিজিক্স, বায়োলজি, জুলজি, বায়োলজিক আকৌ দুটা ভাগত ভাগ কৰিছে, বটানী আৰু জুলজি। ঠিক তেনেকৈ আমাৰ বেলেগ বেলেগ ভাগত সায়েন্সটো ভাগ হৈ গৈছে। তাৰ ভিতৰত ৰসায়নো এটা। তো ৰসায়ননো কি বিজ্ঞান? তো হোৱাট ইজ কেমিষ্ট্ৰি? কেমিষ্ট্ৰি বুলি সুধিলে বহুত কেইজন মানুহে বেলেগ বেলেগ সংজ্ঞা দিব পাৰে, বেলেগ বেলেগ ডেফিনেশ্যন দিব পাৰে। তো এনেকুৱা কিছুমান কথা সায়েন্টিষ্টে কৈছে যে কেমিষ্ট্ৰি ইজ দ্য ষ্টাডি অফ সায়েন্স which deal with the atom and molecules। অর্থাৎ এটম মানে হইছে পরমাণু আৰু মলিকুল মানে হইছে অণু। অর্থাৎ অণু পরমাণুৰ বিজ্ঞানেই হইছে ৰসায়ন বিজ্ঞান। আন কিছুমানে ক'ব বিচাৰে কি যে কেমিষ্ট্ৰি ইজ দ্য ব্ৰাঞ্চ অফ সায়েন্স that studies the composition, properties, structure and interaction of matter। অর্থাৎ মৌলৰ সংযুক্তি, হিহতৰ গঠন, হিহতৰ পৰিৱৰ্তনৰ যিটো আমাৰ স্টাডি আছে, যিটো বিজ্ঞান, সেই বিজ্ঞানকে আমি কেমিষ্ট্ৰিত পঢ়িবলৈ পাম। তো কেমিষ্ট্ৰি পঢ়াৰ আগতে যিখিনি আমি প্ৰথমতে জানিবলগীয়া প্ৰিভিয়াছ নলেজ যিখিনি আমাক লাগিব সেইখিনি আমাৰ এই চেপ্টাৰটোত দিয়া আছে। তো আমি এই চেপ্টাৰটো আলোচনা কৰিম। আমি মূল কেমিষ্ট্ৰি চেপ্টাৰটো পঢ়াৰ আগতে আমি জানিব লাগিব আমি কিয় কেমিষ্ট্ৰি বা ৰসায়ন পঢ়িব লাগে। সো হোৱাট ইজ দ্য ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি? সো ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি বুলি ক'লে আসলতে কেমিষ্ট্ৰিক আমি ইম্পৰ্টেন্সটো কৈ শেষ কৰিব নোৱাৰো। সো আমি প্ৰথমতে এইটো কথা কৈলো যে ইট ইজ ডিফিকাল্ট টু ইমাজিন আৱাৰ লাইফ উইদাউট কেমিষ্ট্ৰি। অৰ্থাৎ ৰসায়ন অবিহনে আজিৰ দিনত আমি আমাৰ জীৱনটো কল্পনাও কৰিব নোৱাৰো, কাৰণ প্ৰায় সকলোবিধ বস্তুতে আমাৰ কেমিষ্ট্ৰি জড়িত হৈ আছে। আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলোবিলাক সামগ্ৰী আমাৰ কেমিষ্ট্ৰিৰ লগত জড়িত। সো আমি যদি ফাৰ্স্ট পইণ্টটো লিখো ৰসায়নৰ প্ৰয়োজনীয়তা, তেনেহলে আমি এটা কথা ক'ব লাগিব যে ৰসায়ন নপঢ়িলে আমি পদাৰ্থ বিজ্ঞানো পঢ়িব নোৱাৰিম, নাইবা আমি বায়োলজিও পঢ়িব নোৱাৰিম। সো ইট ইজ দ্য চেণ্টাৰ অফ সায়েন্স। So chemistry is the center of science। অৰ্থাৎ সকলো বিজ্ঞানৰ মধ্যমণি। তো মধ্যমণিৰ অৰ্থটো কি? আমি যিকোনো এটা বিষয়ত বিজ্ঞান পঢ়িবলৈ, যিকোনো বিষয় মানে ফিজিক্স হোক, বায়োলজি হোক, যিকোনো বিষয় এটা পঢ়িবলৈ আমাক কেমিষ্ট্ৰিৰ প্ৰয়োজন হ'ব। সো এইটো এক নম্বৰ ইম্পৰ্টেন্স। আমাৰ দুই নম্বৰ ইম্পৰ্টেন্স কি? বেসিক্স নিডস এন্ড নেসেসিটি আমাৰ ফুলফিল কৰি আছে। আমাৰ প্ৰয়োজনীয় বস্তুসমূহ, দ্ৰব্যসমূহ ৰসায়নে আমাক দি আছে। যেনে বিভিন্ন প্ৰকাৰৰ ঔষধ আছে, বিভিন্ন প্ৰকাৰৰ ফাৰ্টিলাইজাৰ্স আছে, সাৰ আছে, কীটনাশক আছে, আৰু বহুত কিবা কিবি, ধৰা আমাৰ চাবোন, টুথপেষ্ট, প্লাষ্টিক, এনেকে বহুত কিছুমান বস্তু আমাক কোনে দি আছে? কেমিষ্ট্ৰি দি আছে। কেমিষ্ট্ৰিৰ সহায়ত আমি সংশ্লেষণ কৰি নতুন নতুন আমাক প্ৰয়োজনীয় দ্ৰব্য আমি আমাৰ মতে আমি বনাই ল'ব পাৰিছো। নেক্সট, ফৰ কমফৰ্ট এণ্ড প্লিজাৰ, আমাৰ জীৱনটো সুখৰ কৰাৰ কাৰণে আমাৰ নতুন নতুন মেটেৰিয়েলছ দিছে। আমাক কি দিছে? আমাৰ জীৱনটো সুখৰ কৰাৰ কাৰণে আমাক ডিটাৰজেন্টছ দিছে, আমাক পাৰফিউম দিছে, আমাক সোপছ দিছে, টুথপেষ্ট দিছে। সো এনেকে বহুত কিছুমান বস্তু আমাক কেমিষ্ট্ৰিৰ সহায়ত আমি সংশ্লেষণ কৰিব পাৰিছো। আৰু আন কিছুমান নিউ মেটেৰিয়েলছ আমাক দিছে, যেনে প্লাষ্টিক, যিটো আমাৰ প্লাষ্টিক নহলে আজিৰ দিনত একোৱেই নহয়।
ঠিক তেনেকে আৰু কিছুমান আমি ইয়াৰ ভিতৰত ৰাখিব পাৰো যে আমাৰ বৰ্তমান যে পৰিৱেশ প্ৰদূষণ হৈছে তাৰ ওপৰত পৰিৱেশ প্ৰদূষণ কমোৱাৰ স্বাৰ্থত আমাৰ কেমিষ্ট্ৰিয়ে কাম কৰি আছে কেমিষ্ট্ৰি is working for betterment of environment তো পৰিবেশৰ অৱস্থা উন্নীতকৰণত আমাৰ কেমিষ্ট্ৰি ব্যৱহাৰ হয় তো ৰসায়নৰ প্ৰয়োজনীয়তা এই কথাখিনি তোমালোকে কিতাপত অলপ পঢ়ি চাবা আমাৰ বেসিক নিডতে বহুত কিটা ভাগত তোমালোকে বস্তু পাবা যেনে ড্ৰাগছ আছে যেনে এন্টি মেলেৰিয়েল ড্ৰাগছ আছে এন্টি বেক্টেৰিয়েল আছে এন্টি ফাংগেল আছে তো হাড় আছে এনেকা বহুত কথা আমাৰ গোটেই ফাৰ্স্ট হেই পাৰ্টটো দিয়া আছে তোমালোকে সেইখিনি অলপ বুক ষ্টাডি কৰি লবা ভিডিওটোত আমি এতিয়ালৈকে গম পালো যে ৰসায়ন বিজ্ঞান হৈছে পদাৰ্থৰ অধ্যয়ন পদাৰ্থৰ ভিতৰত থকা পৰমাণু অণুসমূহৰ অধ্যয়ন বা সমূহীয়াভাৱে পদাৰ্থৰ অধ্যয়নে হৈছে ৰসায়ন বিজ্ঞান So chemistry is the study of matter. So পদাৰ্থ বুলি কোৱাৰ লগে লগে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আহিব পদাৰ্থ মানে কি what is matter so পদাৰ্থ আমি ক'ব পাৰো যে anything that has mass and occupies space anything that have mass and occupy space অৰ্থাৎ পদাৰ্থ এনেকুৱা এটা বস্তু যাৰ ভৰ আছে আৰু যিয়ে ঠাই আগুৰি থাকে so যাৰ ভৰ আছে আৰু যিয়ে ঠাই আগুৰে হিয়ে হৈছে পদাৰ্থ so পদাৰ্থ বা matter is something which occupies space and have mass is called matter এটা তোমালোকে আগতে পাই আহিছা পদাৰ্থক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো solid অৰ্থাৎ কঠিন জুলীয়া অৰ্থাৎ লিকুইড আৰু গেছিয়াছ বা গ্যাস অৰ্থাৎ গেছীয় সো পদাৰ্থৰ তিনিটা ভাগ আছে কঠিন জুলীয়া গেছীয় অৰ্থাৎ সলিড লিকুইড এন্ড গ্যাস তো আমি ইয়াতে এটা সৰু উদাহৰণ লৈ এটা কথা বুজাই দিব বিচাৰো যে পদাৰ্থ এটা এই তিনিটা অৱস্থাতে থাকিব পাৰে অৰ্থাৎ এটা নিৰ্দিষ্ট উষ্ণতা আৰু চাপত পদাৰ্থ এটা হয়তো কঠিন অৱস্থাত থাকিব নহলে জুলীয়া অৱস্থাত থাকিব নহলে গেছীয় অৱস্থাত থাকিব আমি যদি উষ্ণতা বা চাপ আমি কম বেছি কৰি দিও তেনেহলে পদাৰ্থৰ অৱস্থাৰো পৰিৱৰ্তন হয় যেটো আমি ভৌতিক অৱস্থা বুলি কওঁ ভৌতিক অৱস্থাৰো পৰিৱৰ্তন হয় যেনে আমি যদি পানী গৰম কৰি দিও আমি যদি উষ্ণতা দি দিও তেনেহলে পানী বাষ্প হৈ যায় জলীয় বাষ্প হৈ যায় অৰ্থাৎ গেছীয় অৱস্থালৈকে যায় আনহাতে পানীক যদি আমি ঠাণ্ডা কৰি দিও তেনেহলে হি বৰফ হৈ যায় আইস হৈ যায় অৰ্থাৎ কঠিন অৱস্থা পায় আমি যদি এই প্ৰচেছটো উল্টা কৰি দিও আমি যদি বৰফ এটুকুৰা ফ্ৰিজৰ পৰা ওলাই আনিয়ে যদি বাহিৰত থৈ দিও হি লাহে লাহে জুলীয়া অৱস্থা পাবলৈ ধৰে অৰ্থাৎ তাৰ উষ্ণতা বঢ়াৰ লগে লগে হি কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈকে কি হৈ যায় পৰিৱৰ্তন হৈ যায় ঠিক তেনেকে আমি গেছিয়াছ বা গেছীয় অৱস্থাত থকা জলীয় বাষ্পসমূহ আমাৰ কি হয় পৃথিৱীৰ পৰা বাষ্পীভৱন হৈ আমাৰ জলীয় বাষ্প ওপৰলৈ উৰি যায় ওপৰত গৈ ঠাণ্ডা হয় আকৌ বৰষুণ ৰূপত অৰ্থাৎ জুলীয়া অৱস্থাত হি আকৌ আমাৰ পৃথিৱীলৈকে ঘূৰি আহে তো গেছীয় বা গেছক যদি আমি ঠাণ্ডা কৰো কি হৈ যায় হি লিকুইড হৈ যায় ঠিক তেনেকে চাপৰ প্ৰভাৱতো আমি তোমালোকে এটা নাম শুনিছা এলপিজি অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গ্যাস আসলতে আমাৰ ঘৰত ৰন্ধন গেছটো যে ব্যৱহাৰ হয় সেইটো গেছীয় অৱস্থাত থাকে কিন্তু আমি অতি বেছি চাপ দি কিনে আমাৰ কি কৰিছো সিলিন্ডাৰৰ ভিতৰত তাক লিকুইড অৱস্থাত ভৰাই থৈছো অৰ্থাৎ গেছক চাপ দি আমি লিকুইড অৱস্থালৈকে লৈ আহিছো সো এইখিনি কথা প্ৰথমতে তোমালোকে জানি লোৱা নেক্সট আমি জানিব লাগিব কি এই কঠিন অৱস্থাৰনো কি বৈশিষ্ট্য আছে বা গেছীয় অৱস্থাৰ কি বৈশিষ্ট্য আছে আৰু জুলীয়া অৱস্থাৰ কি বৈশিষ্ট্য আছে তো কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি আছে নিৰ্দিষ্ট আয়তন অৰ্থাৎ হিয়তৰ এটা নিৰ্দিষ্ট আকৃতি আছে আৰু নিৰ্দিষ্ট কি আছে আয়তন আছে কঠিন অৱস্থা definite shape and definite volume আছে আর সলিড বিলাকৰ ঠিক তেনেকে
গেছৰ কি আছে প্ৰথমতে লিকুইডটো চাইলো লিকুইড বিলাকৰ আমাৰ কি থাকে নিৰ্দিষ্ট আয়তন আছে যদিও নিৰ্দিষ্ট আকৃতি নাই অৰ্থাৎ they have definite volume but not definite shape সিহঁতৰ নিৰ্দিষ্ট আয়তন আছে যদিও সিহঁতৰ নিৰ্দিষ্ট আকৃতি নাই আৰু গেছীয় অৱস্থাৰ নিৰ্দিষ্ট গেছৰ কি নাই নিৰ্দিষ্ট আয়তনো নাই আৰু নিৰ্দিষ্ট আকৃতিও নাই so they do not have definite shape not volume so এইখিনি তোমালোকে আগতে পাই আহিছা যে কঠিন অৱস্থাৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি আছে লিকুইডৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিৰ্দিষ্ট আকৃতি নাই আৰু গেছীয় অৱস্থাৰ নিৰ্দিষ্ট আকৃতিও নাই আৰু নিৰ্দিষ্ট আয়তনো নাই সো এইখিনি কথা তোমালোকে অলপমান আৰু পঢ়ি লবা ভালকে আমি ইতিমধ্যে গম পালো যে পদাৰ্থক তিনিটা ভাগত ভাগ কৰিব পাৰি কঠিন জুলীয়া আৰু গেছীয় পদাৰ্থ সলিড লিকুইড এণ্ড গেছিয়াছ ষ্টেট এই তিনিটা ভাগ হৈছে পদাৰ্থৰ ফিজিক্যাল ক্লাসিফিকেশন অৰ্থাৎ physical classification অর্থাৎ ভৌতিক শ্রেণী বিভাজন তো ফিজিক্যাল ক্লাসিফিকেশনৰ ভিতৰত পৰিব সলিড লিকুইড এণ্ড গ্যাস আনহাতে এটু আমাৰ নতুন টপিক ক্লাসিফিকেশন অফ মেটাৰ পদাৰ্থৰ শ্ৰেণী বিভাজন সো পদাৰ্থ শ্ৰেণী বিভাজন দুই প্ৰকাৰৰ হ'ব পাৰে ভৌতিক শ্ৰেণী বিভাজন আৰু ৰাসায়নিক শ্ৰেণী বিভাজন অর্থাৎ ইংলিশত কলে হ'ব এটো কেমিক্যাল ক্লাসিফিকেশন সো কেমিক্যাল ক্লাসিফিকেশনৰ ভাগত পৰিব পিওর এন্ড মিক্সার্স অর্থাৎ পদাৰ্থক বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰ পদাৰ্থ এই দুই ভাগত ভাগ কৰিব পাৰি আকৌ পিওর স্টেটৰ ভাগত পৰিব অৰ্থাৎ বিশুদ্ধ ভাগত পৰিব মৌল আৰু যৌগ এলিমেন্ট এন্ড কম্পাউন্ড এলিমেন্ট মানে হৈছে মৌল আৰু কম্পাউন্ড মানে হৈছে যৌগ আনহাতে মিক্সাৰৰ ভাগত পৰিব মিক্সাৰৰ আকৌ দুই ভাগত ভাগ কৰিব পাৰি হোমোজেনিয়াস আৰু হেটেৰোজেনিয়াস অর্থাৎ সমসত্ব আৰু অসমসত্ব মিশ্র পদার্থ সো আমি এবাৰ রিপিট কৰি দিছো ক্লাসিফিকেশন অফ মেটার পদাৰ্থৰ শ্ৰেণী বিভাজন পদাৰ্থৰ শ্ৰেণী বিভাজন দুই প্ৰকাৰৰ হ'ব পাৰে ভৌতিক শ্ৰেণী বিভাজন আৰু ৰাসায়নিক শ্ৰেণী বিভাজন ফিজিক্যাল ক্লাসিফিকেশন আৰু কেমিক্যাল ক্লাসিফিকেশন ভৌতিক শ্ৰেণী বিভাজনৰ ভাগত পৰিব সলিড লিকুইড আৰু গ্যাস আৰু ৰাসায়নিক শ্ৰেণী বিভাজন অৰ্থাৎ কেমিক্যাল ক্লাসিফিকেশনৰ ভাগত দুটা ভাগত ভাগ কৰিব পাৰি আকৌ পিওর আৰু মিক্সার অর্থাৎ বিশুদ্ধ পদার্থ আৰু মিশ্র পদার্থ ইয়াত লিখি দিও বিশুদ্ধ পদার্থ আৰু মিশ্র পদার্থ সো বিশুদ্ধ পদার্থ অর্থাৎ পিওর পদার্থ অর্থাৎ বিশুদ্ধ পদার্থ পিওর মেটাৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি এলিমেন্ট এন্ড কম্পাউন্ড এলিমেন্ট মানে হৈছে মৌল আৰু কম্পাউন্ড মানে হৈছে যৌগ তাৰছত মিশ্র পদার্থ আকৌ দুটা ভাগত ভাগ কৰিব পাৰি হোমোজেনিয়াস অৰ্থাৎ সমসত্ব আৰু হেটেৰোজেনিয়াস তাৰ মানে হৈছে অসমসত্ব মিশ্র এতিয়া আমি জানিব লাগিব what is element what is compound what is homogeneous mixture and what is heterogeneous mixture তো এইখিনি তোমালোকে লিখি লোৱা পজ কৰি কিনে লিখি লোৱা সো প্ৰথমতে আমি চাও what is element মৌল কি what is element সো মই কৈ যাম তোমালোকে লিখি যাবা মই গোটেই ডেফিনেশনটো ইয়াত নিলিখো সো
a pure substance which can neither be decomposed into nor built from simpler substance by ordinary physical or chemical method. So মৌল মানে কি? এটা মৌল সদায় একে ধৰণৰ কণাৰ সমষ্টি। এই কণাবোৰ পৰমাণু বা অণু হ'ব পাৰে। সো যিবিলাক একে ধৰণৰ কণাৰ সমষ্টি হ'ব সেইবিলাকে হ'ব আমাৰ মৌল। যেনে হাইড্ৰোজেনে যদি হাইড্ৰোজেনৰ লগত লগ হৈ হাইড্ৰোজেন গেছ উৎপন্ন কৰে তো এইটো এটা মৌলৰ উদাহৰণ। ঠিক তেনেকৈ অক্সিজেনৰ লগত লগ হৈ অক্সিজেন গেছ দিয়ে তো এইটো এটা আমাৰ এলিমেন্টৰ উদাহৰণ। এন্ড হোৱাট ইজ কম্পাউণ্ড? বা যৌগ কি? এক বা তাতোধিক বেলেগ বেলেগ মৌলৰ পৰমাণু লগে আমাৰ কি সৃষ্টি হয়? কম্পাউণ্ডৰ সৃষ্টি হয়, যৌগৰ সৃষ্টি হয়। তো যৌগ মানে কি? যৌগ হৈছে এক বা তাতোধিক অণু বা পৰমাণুৰ কণাৰ সমষ্টি। উদাহৰণস্বৰূপে পানী। সো আমি উদাহৰণ দিব পাৰো পানী H2 + O2 লগ হলে আমাৰ পানীৰ সৃষ্টি হয়। সো ইয়াতে হাইড্ৰোজেন এক বেলেগ ধৰণৰ অণু, অক্সিজেন এক বেলেগ ধৰণৰ অণু। তো হাইড্ৰোজেন অণু আৰু অক্সিজেন অণুৰ পৰমাণুসমূহ লগ হৈ আমাৰ কি সৃষ্টি হৈছে? H2O এটা বেলেগ যৌগৰ সৃষ্টি হৈছে, বেলেগ কম্পাউণ্ডৰ সৃষ্টি হৈছে। সো ইয়াত দুটা বেলেগ বেলেগ পৰমাণু আছে কাৰণে ইয়াক আমি কম্পাউণ্ড বুলি কওঁ। আনহাতে ইয়াত দুটা একে ধৰণৰ পৰমাণু আছে কাৰণে তাক আমি এলিমেন্ট বুলি কওঁ বা মৌল বুলি কওঁ। নেক্সট হোমোজেনিয়াছ এণ্ড হেটাৰজেনিয়াছ মিশ্ৰ কি? সমসত্ব আৰু অসমসত্ব মিশ্ৰ কি? সো সমসত্ব মিশ্ৰৰ উদাহৰণটো তোমালোকৰ কিতাপত এনেকৈ দিয়া আছে যে মিশ্ৰ পদাৰ্থ এটাৰ সকলো অংশতে উপাদান কেইটাৰ মাজৰ অনুপাত একে হলে তাক সমসত্ব মিশ্ৰ বোলে। ফিক্সড কম্পোজিশন throughout the mixture। অৰ্থাৎ দ্ৰৱটোৰ আমাৰ যদি এটা আমি দ্ৰৱ লওঁ, দ্ৰৱটোৰ গোটেই আয়তনতে যদি গোটেইখিনি দ্ৰৱতে আমাৰ দ্ৰাৱৰ পৰিমাণ একে থাকে, তাৰ কম্পোজিশনটো একে থাকে, অৰ্থাৎ ওপৰত আমাৰ যিমানটা দ্ৰাৱৰ অণু থাকিব বা পৰমাণু থাকিব আমাৰ দ্ৰৱটোৰ তলৰ ফালে সিমানটাই পৰমাণু থাকিব, তেনেকুৱা মিশ্ৰ হলে তাক আমি সমসত্ব মিশ্ৰ বুলি কওঁ। আনহাতে অসমসত্ব মিশ্ৰ কি? which do not have the fixed composition, do not have fixed composition throughout the matter is called heterogeneous অৰ্থাৎ অসমসত্ব মিশ্ৰ। এটা সমসত্ব মিশ্ৰৰ উদাহৰণ তোমালোকে যদি পানী আৰু তাত যদি সুগাৰ মিক্স কৰি দিয়া, that mixture will be homogeneous mixture অৰ্থাৎ সেই মিক্সাৰটো সমসত্ব মিশ্ৰ হ'ব। আৰু অসমসত্ব মিশ্ৰৰ উদাহৰণ হ'ল তোমালোকে পানীত যদি মাটি মিক্স কৰি দিয়া, মাটিৰ কণিকাবিলাক আমাৰ পানীৰ তলৰ ফালে বেছিকে থাকিব, ওপৰত কমকে থাকিব। সো তোমালোকে পানীত যদি সয়েল মিক্স কৰি দিয়া তেনেহলে কি হ'ব? এইটো আমাৰ অসমসত্ব মিশ্ৰৰ উদাহৰণ। সো আমি এই গোটেই ক্লাসিফিকেশন অফ মেটাৰ অৰ্থাৎ পদাৰ্থৰ শ্ৰেণী বিভাজন আকৌ এবাৰ আমি থুলমূলকৈ কৈ দিওঁ। পদাৰ্থক দুই ভাগত ভাগ কৰিব পাৰি, বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰ পদাৰ্থ। বিশুদ্ধ পদাৰ্থ আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, এলিমেন্ট এণ্ড কম্পাউণ্ড অৰ্থাৎ মৌল আৰু যৌগ। মৌল কি? একে ধৰণৰ পৰমাণুৰ দ্বাৰা গঠিত পদাৰ্থকে মৌল বুলি কোৱা হয়। আনহাতে বেলেগ বেলেগ বা এটা বা তাতোধিক পৰমাণুৰ দ্বাৰা গঠিত পদাৰ্থক আমি কি বুলি ক'ম? যৌগ বুলি ক'ম। আনহাতে মিশ্ৰ পদাৰ্থক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, হোমোজেনিয়াছ মিক্সাৰ এণ্ড হেটেৰোজেনিয়াছ মিক্সাৰ। সমসত্ব মিশ্ৰ আৰু অসমসত্ব মিশ্ৰ। সমসত্ব মিশ্ৰ কি? পদাৰ্থটোৰ বা দ্ৰৱটোৰ যিকোনো অংশতে আমাৰ গাঢ়তা যদি একে থাকে, দ্ৰাৱৰ গাঢ়তাটো যদি একে থাকে তেনেহলে সেইটোক আমি হোমোজেনিয়াছ মিক্সাৰ বুলি ক'ম। আৰু হেটাৰোজেনিয়াছ মিক্সাৰ কি? দ্ৰৱটোৰ সকলো অংশতে দ্ৰাৱৰ গাঢ়তা একে নাথাকে। সো আজি আমি তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ প্ৰথম অংশখিনি আলোচনা কৰিলো। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহলে লাইক, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। তোমালোকৰ ডাউটবিলাক মোক কমেন্টত জনাবা। থেংক ইউ।